জয় মা চামুণ্ডা 17 জানুৱাৰী 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো আজি হৈছে কৃষ্ণ পক্ষৰ চতুৰ্থী তিথি আৰু মাহ হৈছে মাঘ মাহ আপোনালোকে সকলোৱে জানে আজি নক্ষত্ৰ পৰিব 12:46 দুপৰীয়ালৈকে মঘা নক্ষত্ৰ আৰু তাৰ পিছত পৰিব পূৰ্বা ফাল্গুনী নক্ষত্ৰ আজি কৰণ পৰিব ক্ৰমে বককৰণ আৰু বালককৰণ আৰু অভিজিত মুহূৰ্তটো আছে 12:10 পৰা 12:52 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 11:12 পুৱাৰ পৰা 12:31 দুপৰীয়ালৈকে আৰু আজি দিশফুলটো থাকিব পশ্চিম দিশত আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সন্তানৰ ক্ষেত্ৰত যিকোনো বস্তু নতুনকৈ কিনাৰ ক্ষেত্ৰত যিকোনো বস্তু কিনাৰ কাৰণে আলোচনাত বহাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে লগতে আপোনালোকে আজি পইচা পাতিক লৈ বা যিকোনো বস্তুক লৈ আপোনালোকে ডিল যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব যিকোনো আলোচনাত বহাৰ কাৰণে যিকোনো পৰাক্ৰমৰ লগত জড়িত কাম কৰাৰ কাৰণে যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কাম কৰাৰ কাৰণে আজি অত্যন্ত উত্তম দিন দেখা গৈছে এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে বৃষ ৰাশিৰ কাৰণে আজি বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি মানসিকভাৱে শান্তিটো আপোনালোকৰ হয়তো নাথাকিব পাৰে মানসিকভাৱে অকণমান নিজকে উদ্বিগ্ন অনুভৱ কৰিব বাণীত যদি আপোনালোকে সংযম ৰাখে তেতিয়াহ'লে অত্যন্ত শুভ দেখা যাব এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে কিন্তু আজি দিনটোত যিকোনো কাম মানে যিকোনো কৰ্মক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱা নিজৰ কাৰণে সকলো ধৰণৰ প্ৰয়াস কৰা খেলুৱৈৰ কাৰণে বিদ্যাৰ্থীৰ কাৰণে যিকোনো প্ৰয়াস কৰাৰ কাৰণে জীৱনৰ যিকোনো আপাধাপি যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত আজি আপোনালোকে আগবাঢ়ি যোৱাটো যিকোনো কামৰ কাৰণে প্ৰচেষ্টা চলোৱাটো আজি অত্যন্ত শুভ আপোনালোকৰ কাৰণে দেখা যাব পাৰে আৰু ছুটি ছুটি যাত্ৰাবিলাক আপোনালোকৰ কাৰণে খুব ভাল হ'ব পাৰে এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে কিন্তু আপোনালোকৰ অকণমান বাণীত সংযম কৰাটো দৰকাৰী হ'ব যিকোনো কথাতে আপোনালোকে ঘপককৈ যদি খং কৰে ঘপককৈ যদি এগ্ৰেছিভ হয় আপোনালোকৰ কাৰণে ভাল নহ'ব বৈবাহিক ক্ষেত্ৰতো কিন্তু বহুত বিশেষ শুভ বুলি ক'ব নোৱাৰি সাৱধান আপোনালোকে অকণমান হ'ব লাগিব এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে আজি ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত নিজৰ প্ৰভাৱ বেলেগৰ ওপৰত বিস্তাৰ কৰাৰ ক্ষেত্ৰত যিকোনো নতুন কাম বা যিকোনো শুভ কাম কৰাৰ ক্ষেত্ৰত পইচা পাতিক লৈ যদি কিবা আলোচনা আছে সা সম্পত্তিক লৈ যদি কিবা আলোচনা আছে তাৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে পইচা পাতি লেনদেন কৰা যিকোনো এনেকুৱা কাম কৰা য'ত নেকি পইচা ফচি যোৱাৰ সম্ভাৱনা থাকিব পাৰে বা পইচা পাতি যদি বহুতকৈ আপোনালোকে নিৱেশ কৰি দিয়ে ওলাই নাহিব পাৰে সেইবিলাক ক্ষেত্ৰত অকণমান আজি দিনটোত আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে পইচা পাতি লাভালাভ যিকোনো ডিল কৰিলে ডিলত ছাকচেছ হোৱা যিকোনো এনেকুৱা কাম কৰা যিটো নেকি আপোনালোকে এনেকুৱা কাম যিটোত নেকি আপোনালোকে ধৰক সফল হ'ম বুলি আপোনালোকৰ বিশ্বাস আছে কিন্তু তাৰ ধৰক কিবা এটা ৰিজাল্ট পোৱা নাই বা আপোনালোকে বস্তুটোৰ ডিচিশ্যনটো পোৱা নাই বা ল'বলৈ সক্ষম হোৱা নাই তেনেকুৱা কথাবিলাকৰ কাৰণেও ভাল দেখা গৈছে আৰু নিজৰ প্ৰেমিকাৰ ক্ষেত্ৰতো অত্যন্ত উত্তম দিন দেখা গৈছে নিজৰ ল'ৰা ছোৱালীৰ ওপৰতো যদি কিবা খৰচ কৰিম বুলি ভাবিছে কিবা যদি প্লেনিং তেনেকুৱা আছে আপোনালোকে কৰিব পাৰে এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে যিকোনো কাগজীয়া কাম কৰা কৰ্মক্ষেত্ৰত যিকোনো সাল সলনি কৰা নতুনত্ব কৰা আপোনালোকৰ কাৰণে ভাল নহ'ব পাৰে সাৱধান আপোনালোকে অকণমান হ'ব লাগিব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে কিন্তু যিকোনো ভাল কাম যিকোনো শুভ কাম কৰা যিকোনো লেনদেন যিকোনো পইচা পাতি লেনদেন ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম যিকোনো ভ্ৰমণ আদি কৰা আপোনালোকৰ কাৰণে অত্যন্ত উত্তম দেখা গৈছে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে কিন্তু মানসিক চাপ বৃদ্ধি হোৱা যিকোনো কথাতে আপোনালোকৰ চিন্তা জোখতকৈ বেছি হোৱা বাণীৰ কাৰণে শত্ৰুতা বনি যোৱা শত্ৰুতা মানে কাৰোবাৰ লগত হৈ যোৱা এনেকুৱা ধৰণৰ কামবিলাক বা ভ্ৰমণ আদিৰ ক্ষেত্ৰত যান বাহন চলালে ৰাতি কিবা ক্ষয় ক্ষতি হোৱা এনেকুৱা ধৰণৰ সম্ভাৱনাবিলাক আপোনালোকৰ কাৰণে আছে গতিকে আপোনালোকে সাৱধান হোৱাটো বহুত বেছি জৰুৰী হ'ব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে যিকোনো ডিল কৰাৰ ক্ষেত্ৰত যিকোনো বৈবাহিক ক্ষেত্ৰত যদি কথা পাতিব লগা আছে মীমাংসা কৰিব লগা আছে সেইবিলাক ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে আপোনালোকৰ লগতে আপোনালোকে ব্যৱসায় বাণিজ্যৰ লগত জড়িত কিবা যদি কথা আছে তেতিয়াহ'লে ভালকৈ পাতি মেলি ল'ব পাৰে এতিয়া আহিব মীন ৰাশিৰ কাৰণে কিন্তু মানসিক চাপ অকণমান বৃদ্ধি হ'ব পাৰে যিকোনো কথাত আপোনালোকৰ মাথাত এটা প্ৰেছাৰ বনিব পাৰে অশান্তি আপোনালোকৰ বনিব পাৰে গতিকে সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ আপোনালোকে এটাই কাম কৰিব যে আপোনালোকে যোনে যি কয় বিশেষ আপোনালোকে ৰিপ্লাই নিদিব মাথা নঘমাব যিকোনো শুভ কামৰ পৰা আপোনালোকে আঁতৰি থাকিব কাকো ফ্ৰী এডভাইচ আপোনালোকে আজি দিনটোৰ কাৰণে নিদিয়াটো ভাল হ'ব
এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ কঠিনতাখিনি বা আপোনালোকৰ গোটেই দিনটোৰ অশুভতাখিনি নাশ কৰিব পাৰে আজি পুৱা আপোনালোকে যিকোনো এটা দেৱী মন্দিৰ সিলেক্ট কৰিব দুৰ্গা মন্দিৰ হওক কালী মন্দিৰ হওক তাত আপোনালোকে 108টা লং দিব আৰু লগতে আপোনালোকে এডাল ঝাৰু ভাল কোৱালিটিৰ অলপ ঝাৰু আপোনালোকে দান কৰক অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু আজি দিনটোত আপোনালোকে গধূলি পৰত আপোনালোকে যেতিয়া সূৰ্য অস্ত হোৱাৰ সময়ত সূৰ্য অস্ত হোৱাৰ 12 মিনিট ভিতৰত আপোনালোকে নিমখ কিনি আনক নিমখ কিন্তু কিনাৰ এটা নিয়ম আছে মই এটো কথা আগতেও চাগে আপোনালোকক কৈছিলো নিমখ কিনুতে সদায় কেতিয়াও 1 কিলো নিকিনিব নিমখ সদায় 2 কিলো কিনিব মিনিমাম 2 কিলো নিমখ আপোনালোকে কিনিব আৰু নিমখ যেতিয়া কিনে আপোনালোকে 2 কিলো যদি নিমখ কিনে বা 4 কিলো যদি আপোনালোকে নিমখ কিনে তেতিয়াহলে আপোনালোকে লগত আধা কেজি হলেও চেনি লৈ আনিব নিমখ সদায় অকলে নিকিনিব নিমখৰ লগত সদায় আপোনালোকে চেনি কিনি আনিব লাগিব আমি এটো এই নিয়মটো নহয় কোৱা নিয়ম নহয় কৰিছোৱা নিয়ম মই আপোনালোকক যিবিলাক ৰিমেডি দিও মই কৰি চাই ফল পোৱা ৰিমেডিহে মই আপোনালোকক দিও মই নিজে যেটো নাই কৰা হেতু ইনে আপোনালোকক গায় বাই মই দেখুৱাই নাথাকো হেতু মোৰ স্বভাৱ নহয় মই নিমখৰ নিয়মটো নিজে কৰি মই নিজে বহুত ফল পাইছো নিমখ কিনুতে 1 কিলোতকে বেছি কিনা আৰু লগত চেনি কিনি আনা আৰু শুক্ৰবাৰে অকল নিমখ কিনা ঝাৰু নিমখ এইবিলাক বস্তু অকল শুক্ৰবাৰে কিনা তেল নিমখ ঝাৰু এইবিলাক এটো ওপৰত মই নিজে বহুত ফল পাইছো জীৱনত হেকাৰণে আজি আপোনালোকৰ আগত কবলে পাইছো আৰু মই বস্তুবিলাক অকনমান ৰাখকে কব পাৰো ডাঙৰকে কব পাৰো কিন্তু মোৰ মনত একো মানে ময়লা নাথাকে মনটো মোৰ একদম খোলাকে মই থাকো আৰু যি কম মই ক্লিয়াৰ কাট কৰো কোনবাই অকমান কেতিয়াবা ৰাখ পাব পাৰে অকনমান ডাঙৰকে কোৱা যেন পাব পাৰে বা কেতিয়াবা নিজৰ কাৰণে কোৱা নিচিনা পাব পাৰে কিন্তু যিটো সঁচা মই হেতুৱে কওঁ ৰিমেডি দিউতেও মই এটোৱে ৰিমেডি দিউ যিটো নেকি মই কৰিছো বা লোকক কৰাইছো ফল পাইছো ধন্যবাদ